হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। তাৰমানে যদি আপুনি চাকৰি আশা কৰি আছে তাৰমানে তেন্তে আপুনি চাকৰিৰ আশাত থাকি যাব, কিন্তু আপোনাৰ একো সফল নহ'ব লাইফত। আৰু ঠিক তেনেধৰণে মোৰ ভাইটি মানে ৰূপেশ নেৱাৰ একদম আমাৰ ঘৰৰ কাষতে, তেখেতৰ আজি মই মানে খেতিত আহিছোঁ, কেনেধৰণে খেতিটো কৰিছে আৰু এনে মই চাবলৈ আহিছোঁ। মানে ইমান ধুনীয়া খেতি কৰিছে এই পটল খেতি, মানে ইমান ধুনীয়াকৈ আৰু এনেকুৱা চাং বনোৱা। মই খেতিটো মানে বিশেষকৈ পটলৰটো মানে অলপ চাপৰকৈ কৰিছিলে, ইমান ধুনীয়াকৈ মানে আপুনি একদম ধুনীয়াকৈ ছিঙিব পাৰে। সেই নিজৰ সুবিধাৰ মতে খেতিটো কৰিছে, আপোনালোকে চাই লওক। এইফালে আছে গোটেই চাং, মানে খুব ধুনীয়াকৈ ছিঙিবও পৰা সেই কেপাচিটি মতে এই পটল খেতিটো কৰিছে খুব। আৰু এই পটল খেতি এতিয়া দামো বহুত বেছি আছে, 30 টকা 40 টকাকৈ আছে বজাৰত আমাৰ ইয়াত। আৰু এইফালে আছে লগতে ওচৰতে একদম দাংবডিও আছে। প্ৰায় আপোনাৰ পটল খেতিটো 1 বিঘামান, মোটামুটি 1 বিঘা আছে। আৰু এইফালে আছে দাংবডি, এই ওলমি আছে দাংবডি। সেইফালে কেৰেলাও আছে, দাংবডিও আছে। তাৰমানে মই যুৱকখিনিক কওঁ, কিছুমান মানুহে তাৰমানে চাকৰি আশাত থাকি সময় বয়স উকলি যায়, কিন্তু চাকৰি নাপায়। অৱশেষত গৈ তাৰমানে অৱস্থা বেয়া হৈ থাকে। সেইকাৰণে আমাৰ কিছুমান যুৱকখিনি, আমাৰ গাঁৱৰ যুৱকখিনি খুব ধুনীয়াকৈ মানে খেতিৰ পদ্ধতিটো শিকি লোৱাৰ পিছত খেতি কৰে। ঠিক তেনেদৰে বহুত টকা পইচা ঘটি আছে, ঘৰ সংসাৰ চলাই আছে, ঘৰ বাৰী বনাই আছে খেতিৰ যোগেদি। আৰু এইফালে আছে ভোল আছে, জিকা আছে, বহুত ধুনীয়াকৈ খেতিটো কৰিছে। এইফালে দেখাই দিছোঁ আপোনাক খুব ধুনীয়াকৈ। তাৰমানে এখন ঘৰত কি কি প্ৰয়োজন আছে চব্জিৰ, গোটেই চব্জি আপুনি পাই যাব। কেৰেলা, দাংবডি আৰু আপোনাৰ অন্যান্য যিমানখিনি খেতি, জলকীয়াৰ পৰা আদি কৰি ভেন্দি, গোটেইখিনি পাই যাব। এইফালে চাওক। আৰু এই খেতিখিনি বৈজ্ঞানিক পদ্ধতিৰে কৰিছে, আৰু সৰু ল'ৰা আৰু সোনকালে সেই খেতিৰ পদ্ধতিখিনি শিকি পেলাই খেতি কৰিছে। এইফালে দাংবডি চাই ইমান ধুনীয়াকৈ ওলমি আছে। আৰু আমি খেতি কৰিবৰ কাৰণে আমি লাজ কৰোঁ, বজাৰত বেচিবৰ কাৰণে আমি লাজ কৰোঁ। তেনেকৈ নহয়, চাকৰিতকৈ খেতিত বেছি পইচা আছে, কিন্তু খেতিটো নিজৰ মতে, নিজৰ ইচ্ছামতে আপুনি খেতি কৰিও সমাজৰ কাম, বিভিন্ন ঠাইত আপুনি বিভিন্ন কাম কৰিব পাৰিব, আৰু সমাজৰ লগত থাকিব পাৰিব, খেতিও কৰিব পাৰিব, গাঁৱত থাকিব পাৰিব, আৰু ঘৰত সকলোৰ লগত আপুনি থাকিব পাৰিব মিলিজুলি। আৰু এইফালে আছে কেৰেলা, চাওক। খুব ভাল লাগিছে, মোৰো মন গৈছে খেতি কৰিবৰ কাৰণে, কিন্তু ইমান সহজ নহয় খেতি কৰাটো। অলপ শিকিব লাগিব, অধ্যয়ন কৰিব লাগিব, তাৰপিছতেহে শিকিব লাগিব। খুৰা কিমান টকা এতিয়া কেৰেলা কেজি? হ'লচেল 40 টকা না? 50। অঁ, 1 কেজি চব্জি কিনিবলৈ গ'লে এতিয়া মাৰ্কেটত আমাৰ ইয়াত 40 টকাৰ ওপৰত। তেন্তে আপুনি ভাবি চাওক, যিমান খেতি কৰিছে প্ৰায় মানে এটা বজাৰত 10, 20, 30 হাজাৰ টকা পাই যাব। সপ্তাহত 2-3 বাৰ বজাৰ যায় ভাইটিজনে। আৰু সেইফালে দাংবডি দেখুৱাৰ লগে লগে এইফালে আকৌ ষ্টাৰ্ট হ'লেই তাৰমানে খেতি চাগে। এই দাংবডি সেইফালে শেষ দাংবডি, ইফালে আকৌ লাগিব, ফুল লাগিব হ'ল। চাওক, ইয়াকে কৈ কৰ্ম। আপুনি কৰ্ম কৰিব, সেই কৰ্মৰ আপুনি ফল পাব। এইফালে ভাইটিজনে আকৌ এইফালে পুলি পচাই থৈছে, চাওক। জলকীয়া পুলি, এইফালে আছে বন্ধাকবি, ফুলকবি, বেঙেনা, গোটেই ইত্যাদি। এইফালে আছে ভেন্দি আছে। খুব ডাঙৰ এখন প্লট, খুব ধুনীয়া ঠাই, আৰু খেতিৰ কাৰণে আমাৰ ইয়াত উপযোগী ঠাই। ইয়াত ইমান বেছি সাৰৰ প্ৰয়োজন নাই। চাওক, দূৰৰ পৰা দেখাই দিছোঁ।
তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো ভাল পাব আৰু ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।